হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ.কে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছো। আপোনালোকৰ মাজলৈ লৈ আনিছো নতুন এটা অন্য ভিডিঅ' লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, তে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। আসাম পুলিচ ইউবি কনষ্টেবল পোষ্টৰ ইতিমধ্যে অলৰেডি এপ্ৰিল মাহত 2025 চনৰ এপ্ৰিল মাহতে ৰিটাৰ্ণ এক্সামটো অনুষ্ঠিত হৈ গ'ল। ৰিটাৰ্ণ এক্সামত যিসকল বন্ধু-বান্ধৱ প্ৰাৰ্থীয়ে কাট অফ মাৰ্কত নাম নাহিলে সেইসকলৰ বাবে এটা ভাল খবৰ। 2025 চনৰ শেষৰ ফালে নৱেম্বৰ-ডিচেম্বৰ মাহতে নতুনকৈ পদ মুকলি কৰা হ'ব অসম চৰকাৰৰ ফালৰ পৰা অসম পুলিচত। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কোনো চিন্তাৰ কাৰণ নাই, যিহেতু 2025 চনৰ শেষৰ নৱেম্বৰ-ডিচেম্বৰ মাহতে আকৌ নতুনকৈ পদ মুকলি কৰা হ'ব। যিসকল বন্ধু-বান্ধৱীয়ে অসম পুলিচৰ ইউবি কনষ্টেবল পোষ্টৰ চাকৰি কৰিম বুলি ভাবে, যে সিহঁতে এতিয়াৰে পৰা প্ৰস্তুতি লওক। যিহেতু কাট অফ বহুত হাই যায়, আপোনালোকে ৰানিংটো ভালদৰে পাছ কৰিব লাগিব। তাৰপিছতে লং জাম্পটো ভালদৰে পাছ কৰিলেহে আপোনালোকৰ কাট অফ মাৰ্কত নাম আহিব। ৰিটাৰ্ণ এক্সামটো পাছ হ'লে আপোনালোকক ভাইবা টেষ্টৰ বাবে মতা হ'ব। তাৰপিছত আপোনালোকে আসাম পুলিচ ইউবি কনষ্টেবল পোষ্টৰ চাকৰিটো পাই যাব। আসাম ফৰেষ্ট বেটেলিয়ন পোষ্ট 2025 চনৰ জুন বা জুলাই মাহতে নতুনকৈ পদ মুকলি কৰা হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যে অসম পুলিচ, আসাম পুলিচ আৰু আসাম ফৰেষ্ট গাৰ্ডত নতুনকৈ পদ মুকলি কৰা হ'ব 2025 চনতে। আসাম পুলিচ ইউবি কনষ্টেবল পোষ্টৰ লগতে APR পোষ্টৰ যিখিনি ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হৈছিল, ইয়াৰে বহুত হাই কাট অফ মাৰ্ক গৈছিলে। যিহেতু বন্ধু-বান্ধৱীসকল, আপোনালোক বহুত কাট অফ মাৰ্কটো হাই যায়, সেইকাৰণে 2025 চনৰ শেষৰ ফালে যিখিনি আসাম পুলিচ ইউবি কনষ্টেবল পোষ্টৰ ভেকেঞ্চি ওলাব বা পদ মুকলি কৰা হ'ব, তাৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি লওক। যিহেতু কাট অফ মাৰ্ক বহুত হাই যায়, সেইকাৰণে ৰানিংটো ভালদৰে পাছ কৰাৰ লগতে লং জাম্পটো ভালদৰে পাছ কৰিব লাগিব, এক্সিলেণ্ট মাৰিব লাগিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে কেৱল অসম পুলিচ ইউবি কনষ্টেবল পোষ্টৰ লগতে ফৰেষ্ট গাৰ্ডৰ চাকৰিৰ বাবে বাট চাই থাকিলেই নহ'ব। যিহেতু কাৰোবাৰ বয়সটো বহি নাথাকে, সেইকাৰণে যিকোনো ভাৰত চৰকাৰৰ অধীনত SSC GD লগতে ৰেলৱে ফালৰ পৰা RRBৰ ফালৰ পৰা এতিয়া 9,990টা পদ ইতিমধ্যে মুকলি কৰা হৈছে। এইটো পদৰ বাবে আপোনালোকে এপ্লাই কৰি লওক, যিহেতু বয়সটো কাৰোবাৰ বহি নাথাকে। BSF, CRPF, CISF, CRPF, SSB এনেকৈ বহুত ভাৰত চৰকাৰৰ বহুত পদ মুকলি কৰা হয়। সেইকাৰণে সেই পদৰ বাবে আপোনালোকে প্ৰস্তুতি লওক। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। তো এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। তো সকলোলৈ ধন্যবাদ।